কিন্তু যদি ৰহস্য আছে তেতিয়াহ'লে পোহৰলৈ আহিবই, আমি দৃঢ় বিশ্বাস। যেনেকেই নহওক, যি উপায়েৰে নহওক, এতিয়া যদি আমাৰ ন্যায়ালয়ে, আদালতে, SIT-য়ে, চৰকাৰে গোটেই বিষয়বস্তুটো উলিয়াই দিব নোৱাৰে ৰহস্য আছে নেকি, তেতিয়াহ'লে আৰু বেলেগ ব্যৱস্থা আছে। ৰাইজ আছে, গোটেই অসমখনৰ ৰাইজ আছে, নহয় জানো? অসমৰ ৰাইজ আছে, আৰু একো নহ'লে ভগৱান আছে নহয়। এই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ চাকি ডেইলি জ্বলি আছে। যদি কিবা ৰহস্য আছে, যদি কিবা আমি ভাবিবলগীয়া কিবা কথা আছে, সেইখিনি কথা এতিয়া খুব সোনকালে আমাৰ মাজলৈ আহিব। সকলোৱে আমি আশাবাদী ৰৈ আছোঁ, আৰু ন্যায়টো পাবই লাগিব যেনেকেই নহওক। মই কৈছোঁৱেই কথাটো। গতিকে জুবিন গাৰ্গ মানে এনেকুৱা নহয় যে কিবা এটা আদালতে কৈ দিলে সেইটো মানি ল'ব সকলোৱে, মানুহেতো মানি নল'ব। গতিকে ন্যায় পাবই, জুবিন গাৰ্গে ন্যায় পাবই। হয়তো দুদিন লেট হ'ব, দুদিন পিছত হ'ব, কিন্তু ন্যায় পাবই লাগিব। কি হৈছিলে ঘটনাটো আমি গম পাবই লাগিব। এই ৰাজনীতি শব্দটোৰ লগত আমাৰ সম্পৰ্কই নাই। মই যিমান দিন বুজিব পৰা দিনৰ পৰা অকল তবলা চবলা বজাই থাকিলোঁ, মই সংগীততে সোমাই থাকিলোঁ। মই সঁচা কথা ক'বলৈ গ'লে মই একোৱেই নাজানো, একো বুজি নাপাওঁ। পলিটিক্স কৰিবলগীয়া কি আছিলে জুবিন গাৰ্গৰ লগত, আৰু এতিয়াওনো কি আছে, পাব কি? মানুহটো জীয়াই থাকোঁতেই পলিটিক্সসকলে টানিব নোৱাৰিলে কোনো, নহয় জানো? জীয়াই থাকোঁতে মানুহটোৱে যিখিনি মনলৈ আহে সকলো কথা স্পষ্টকৈ ক'লে, কাকো ভয় নকৰাকৈ। গতিকে মৰাৰ পিছতনো কি ৰাজনীতি কৰিব? ৰাজনীতি কৰি লাভ নাই আচলতে। যদি কৰিব, মানুহে যদি ভাবিছে যে ৰাজনীতি কৰিছে, আৰু যদি কোনোবাই কৰিছেও, সেইটো কৈ একো লাভ নাই। গতিকে মানে কৰিলে অসমৰ ৰাইজে এৰি নিদিব। অসমৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। অসমবাসীয়ে যথেষ্ট মৰম কৰে। জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকজন মানুহৰ হৃদয়ত সোমাই আছে। শিৰাই শিৰাই জুবিন গাৰ্গৰ কৰ্মৰাজি সোমাই আছে। গতিকে ৰাজনীতি কৰি একো লাভ নাই। তেওঁৰ পত্নীও কিন্তু যথেষ্ট এতিয়া আৱেগিক হয়, আৱেগিক কি কৰিব? একদম তেজবংশৰ মানুহ এটা গৈছে আৰু ঘূৰি আহিছে কফিনত সোমাই এটা বডি। গতিকে কোনেও মানি ল'ব পৰা নাই। আমাৰ এনেকুৱা লাগে ক'ৰবাত যেন মাতি দিব ওলাই পেলাই, ক'ৰবাত যেন ক'ব, সেই মই ধেমালিহে কৰিছিলোঁ, আহা কাইলৈ পৰা প্ৰগ্ৰেম কৰিব, এনেকুৱা লাগে। যদিও ফটোখনৰ তলত চাকি জ্বলাইছোঁ, ফুল দিছোঁ, কিন্তু চকুকেইটালৈ চাব নোৱাৰোঁ। চকুকেইটা চালাই হাহাকাৰ হৈ উঠে মানে মনটোত। ইমান বহুত মৰম কৰিছিলে আচলতে। আচলতে মৰমেৰে আৱৰি ৰাখিছিলে জুবিন গাৰ্গে। চব ক্ষেত্ৰতে, চব ফালৰ পৰা সাহস আছিলে আমাৰ। আৰু তেওঁলোককো একেধৰণে, অকল মোক বুলি নহয়, জুবিন গাৰ্গে মোক যিমান মৰম কৰে, নিজৰ ভনীয়েকক যিমান মৰম কৰে, ৰাস্তাৰ ভিক্ষাৰীটোকো সিমান মৰম কৰে। আপোনালোকে দেখিছে এতিয়া ছ'চিয়েল মিডিয়াত মানুহবিলাকে কৈ আছে। কালি এগৰাকী গুৰুম বুলি এগৰাকী মহিলাই কোৱা শুনিছে চাগে আপোনালোকে, যে তেওঁৰ ল'ৰাটো কিডনীৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে 5,30,000 টকা দিছে। কোনোবা ধনী মানুহে পাৰিব দিব? গোটেই পৃথিৱীতে নাই চাগে এনেকুৱা ধনী মানুহ। প্ৰত্যেকটো মানুহকে সহায় কৰে, যি হাত পাতি যায়। গতিকে সকলোকে মৰম কৰিছিল। আৰু চবতকৈ ডাঙৰ কথা, জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰে। যিমান ডাঙৰ এজন ষ্টাৰ, জুবিন গাৰ্গৰ কামৰ এনেকুৱা মূল্যাংকন হয় চব জেগাতে। মই লাষ্ট যিখন বম্বেত শ্ব' বজাইছোঁ, বহুত আৰ্টিষ্টৰ লগত বজালোঁ। বম্বেৰ নামী দামী বিখ্যাত, অসমৰ বিখ্যাত, অসমৰ মানে ভাৰতৰ সংগীত জগতৰ মহীধুৰৰ লগতো বজালোঁ। কিন্তু জুবিন গাৰ্গে দুটা গান ভালেই হওক বেয়া হওক যেতিয়া গাই দিলে, তেতিয়া গোটেই হলটোত থকা 1,000 মানুহৰ মানে চিটুৱেশ্যনটো বেলেগ হৈ গৈছিলে। গতিকে জুবিন গাৰ্গৰ অৰাটো তেনেকুৱা আছে, গোটেই গানৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰতে। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ৰাজনীতিকৰণ কৰি লাভ নাই একো। সিদ্ধাৰ্থমতে শাস্তি পাবই, এফালে নাপালে এফালে পাব। আৰু মোক কৈছে, কোনো নাপালে অসমৰ ৰাইজে নেৰিব, আৰু ভগৱান আছে, ভগৱানে ইয়াতে দিব। আমি সকলোৱে, আপুনি মই চব দেখি যাম ইয়াত।